এভৰিৱান আই হোপ আপোনালোক ভালে আছে এটাই আৰু পঢ়া শুনা কৰি আছে আমাৰ পৰীক্ষা পাতিবিলাক আহিল গতিকে আমাৰ বেছি সময় হাতত নাই যিখিনি সময় আছে আমি ভালকে ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিম লগতে অকণমান এপলজিজ বিকজ মই মাজতে কেইদিনমান এভেইলেবল নাছিলো মোৰ খুব গা বেয়া হৈছিল এতিয়া আকৌ উভতি আহিছো আৰু যিখিনিৰ পৰা এৰিছিলো সেইখিনিৰ পৰাই কণ্টিনিউ কৰিম আৰু যি যি বস্তু ৰৈ গ'ল সেই গোটেইখিনি বস্তু একেদিনৰ ভিতৰত কণ্টিনিউ কৰিবৰ কাৰণে কমপ্লিট কৰিবৰ কাৰণে ট্ৰাই কৰিম গতিকে আহক আজি সেশনটো আৰম্ভ কৰি দিওঁ আপোনালোকে থাম্বনেইলখন দেখা পাই নিশ্চয় গমেই পাইছে এমচিকিউজ ফৰ প্ৰেক্টিচ তাৰমানে আমি কিছু প্ৰেক্টিচৰ কাৰণে এমচিকিউজ লৈ আনিছো আপোনালোকৰ সিলেবাছত যিমানটা টপিক আছে আৰু এই গোটেই কোৰ্স কেইটাৰ কাৰণে ওপৰত যিমান কেইটা কোৰ্স মেনশন কৰা হৈছে গোটেই কেইটা কোৰ্সৰ কাৰণে আপোনালোকৰ এই ক্লাছটো হ'ব গতিকে আই হোপ এইখিনি আপোনালোকৰ কামত আহিব আৰু দেৰি নকৰি পেলাই ক্লাছটো আৰম্ভ কৰি দিওঁ গতিকে আহক আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু এমচিকিউজ ফৰ প্ৰেক্টিচ লৈ আনিছো আজিৰ যিখিনি কোৱেশ্চনছ আছে সেইখিনিৰ ফালে যাম পোনপটীয়াকে প্ৰথম আমাৰ যেটো কোৱেশ্চন ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা দিয়া হৈছে কেইবাটাও কেটেগৰী মিক্স কৰি পেলাই আনা হৈছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 লৈ থাকিব ফ্ৰেজেছ এণ্ড ইডিয়মছ ঠিক আছে The lawyer smelled a rat in the testimony of the witness আমাৰ কি দিছে ফ্ৰেজ এণ্ড ইডিয়মছ যেটো ইয়াতে ইডিয়ম এটো হৈছে smelled a rat তাৰ মানে মেইন ইডিয়মটো হৈছে smell a rat rat মানে কি এন্দুৰ বা নিগনিৰ গুণ পালে কি হয় কিবা এটা সন্দেহ হয় মানে নহয় তাৰমানে এটোই কৈছে যে কিবা এটা বস্তুত মই অকনমান কিবা এটা গুণ পাইছো তাৰমানে কি মোৰ অকনমান কিবা এটা সন্দেহ হৈছে The lawyer smelled a rat in the testimony of the witness witnessৰ যেটো testimony আছিল তাতে লয়াৰ গৰাকীৰ অকনমান কি হৈছে সন্দেহ হৈছিল তাৰমানে হেতুকে হুদিছে আমাৰ অপচন কিটা দি পেলে তাৰে মিনিংটো কোনটো হ'ব অপচন এ suspected a foul play যে অনিয়ম কৰি কিবা কৰিছে নেকি বদমাশি কৰি হেতু সন্দেহ কৰিছে নে অপচন বি get annoyed নে অপচন সি felt confused নে অপচন ডি felt it amusing to নহয় সাসপেক্ট কৰিছিল কিহৰ কাৰণে যে ই কিবা বদমাশি কৰিছে নেকি কিবা ফাউল প্লে কৰিছে নেকি হেতু সাসপেক্ট কৰিছিল ৰাইট গটিকে কোৱেশ্চন নম্বৰ 1 ৰ যেটো আনসাৰ হেতু হ'ব অপচন এ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম Number 2 কি হোদা হৈছে The idea of spending a year in Antarctica didn't cut the mustard for her. Cut the mustard তাৰ মানে কি Cut the mustard মানে কি আমাৰ কি থাকে মানুহৰ সবৰে কিছুমান এক্সপেক্টেশন থাকে ৰাইট সো cut the mustard মানে ইয়াতে হেতুৱে কৈছে যে the idea of spending a year in Antarctica didn't cut the mustard for her মানে she was expecting something while planning to spend a year in Antarctica but কি হল eventually she found out that what she was expecting didn't get fulfilled গটিকে তাই যেটো বস্তু এক্সপেক্ট কৰিছিল হেতু নহল গটিকে cut the mustard মানে to meet the expectation ঠিক আছে অপচন এ দিয়া আছে meet the expectation এটোৱে হ'ব অপচন বি আছিল make sense অপচন সি আছিল sound adventurous আৰু অপচন ডি আছিল look promising একেটা নহয় cut the mustard মানে meet the expectations ঠিক আছে হেতুৱে তাৰমানে তাই যেটো আশা কৰিছিল এন্টাৰ্কটিকাত থাকিম এটা বছৰ বুলি সেই আশা কৰা ধৰণে ফলটো নাপালে তেনেকুৱা ধৰণে নহল গৈ হেতুকে কৈছে অপচন 3 ঠিক আছে আমি কোৱেশ্চন নম্বৰ 3 ফালে গৈছো he talks a lot but his bark is worse than his bite মানে কি তাৰ মানে bark is worse than his bite তাৰে অৰ্থটো হল যে এটো কুকুৰৰ ক্ষেত্ৰত কৈছে বাৰ্ক আৰু বাইট তাৰ মানে কি বাইট মানে কি কামুৰা ভুকা কুকুৰে নাকামুৰে বুলি যে কয় আমাৰ অসমীয়া তেনেকুৱা বহুত আছে গৰজা মেঘে নবৰখে বুলি কয় তাৰ মানে তাৰ কথাখিনিহে বেছি কামত একো নাই তাৰ মানে হেতুৱে কৈছে যে his bark is worse than his bite তেনে কামটো তাৰ আৰুৱে বেয়া ঠিক আছে নহয় তাৰ কামটো কি তাৰ কামখিনিত একো নাই বুলি কৈছে he is good at persuading people বুলি কৈছে নহয় he shouts more than he acts তাৰ মানে he কথা বেছি কয় চিঞৰ বেছি মাৰে কিন্তু কাম একো নাই হেতুকে কৈছে he shouts more than he acts he gets easily irritated নহয় he acts aggressively নহয় ঠিক আছে অপচন বি যেটো কোৱা আছিল এইটো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 3 ৰ কাৰণে তাৰে পিছৰ কোৱেশ্চনটো ফালে যাব পাৰো নম্বৰ 4 কি দিছে একেটা ইডিয়ম আই হোপ আপোনালোকে আগতে পোৱা নাই কাৰণ একেটা এক্সেপচনেল আমি আগতে ডিসকাস কৰা নাই একেটা ইডিয়ম সেইকাৰণে লৈ আনিছো
they decided to toe the line when they saw the consequences. Toe the line মানে কি? Toe the line টো হ'ব আমাৰ কি? Toe the line টো আমাৰ ইয়াতে যিটো ইডিয়ম সুধিছে সেইটো. They decided to toe the line when they saw the consequences. Toe the line মানে toe মানে কি? ভৰিৰ আঙুলি. লাইন মানে ভৰিৰ আঙুলি লাইনতে আছে, তাৰমানে তাৰে বাহিৰ ওলাই যোৱা নাই। তাৰমানে কি? নিয়ম যিখিনি আছিল আমি নিয়মখিনি মানি আছো, হয়নে? যেতিয়া কনচিকুৱেঞ্চেছ খিনি দেখিছে যে নিয়ম নামানিলে কি হ'ব পাৰে, সেই বস্তুটো দেখাৰ পিছত সিহঁতে ডিচাইড কৰিলে যে আমি নিয়ম মানি চলিম। So they decided to break rules intentionally নেকি? নহয়, ব্ৰেক কৰাৰ কথা কোৱা নাই, but follow the rules. ৰুলছ খিনি ফলো কৰাৰ কথা কৈছে। Shift their opinion. অপিনিয়নটো শিফ্ট কৰাৰ কথা কৈছে নে আৰ্গিউ কণ্টিনিউয়াছলি? কোনটো কৈছে? ইয়াতে ফলো দ্য ৰুলছটোৱে কোৱা হৈছে। এইটো আপোনালোকে মনত ৰাখিব, টো দ্য লাইন মানে ৰুল যিখিনি আছে সেইখিনি ফলো কৰা। টোটোৱে সেইটোৱে বুজাইছে যে ভৰিৰ আঙুলিকেইটা লাইনত আছে, তাৰমানে পাৰ হৈ যোৱা নাই। ঠিক আছে? যদিও বা ইডিয়ম বিলাকত আমাৰ যিটো কোৱা হয় সেইটো নুবুজাই, অলপ বেলেগ থাকে। 5 নম্বৰটোৰ ফালে আহিছো। His speech was nothing but a storm in a teacup. Storm in a teacup মানে কি? Storm in a teacup. এইটো কি হ'ব আমাক সুধিছে 5 নম্বৰ কোৱেশ্চন। আমাৰ অসমীয়াত এষাৰ কথা আছে, ষ্টৰ্ম ইন এ টিকাপ বুলি কওঁতে মনত পৰিছে, অসমীয়াত এটা কথা আছে কি? তিলটোকে তালটো কৰা। তিল এটা কিমান ডাঙৰ? সৰু, নহয় জানো? একদম টিকলু। সেইটোকে যদি আমি তালটোৰ সমান কৰো, তাৰমানে কি? বহুত ডাঙৰ কৰি দিছো, আমি এক্সাজাৰেট কৰি দিছো, ৰাইট? সেইটো বুজাই তিলটোকে তালটো কৰা বুলি। অসমীয়া মিনিংটো সেইটো হ'ব ইয়াতে, ষ্টৰ্ম ইন এ টি কাপ মানে। ঠিক আছে? এন অভাৰ এক্সাজাৰেটেড ইছ্যু নে আ ৱেল প্ৰিপেয়াৰ্ড প্ৰেজেন্টেশ্যন নে আ ৰিভলিউচনাৰী চেঞ্জ নে এন অনেষ্ট কনফেশ্যন। ষ্টৰ্ম ইন এ টি কাপ মানে হৈছে এন অভাৰ এক্সাজাৰেটেড ইছ্যু, কিবা এটা বস্তু যিটো বহুত এক্সাজাৰেট কৰিছে, তাৰমানে যিমানখিনি আছিল তাতকে বহুত বেছিকে দেখুৱাইছে, তেনেকুৱা ধৰণৰ এটা কথা। ৱেল প্ৰিপেয়াৰ্ড প্ৰেজেন্টেশ্যন বা ৰিভলিউচনাৰী চেঞ্জ বা অনেষ্ট কনফেশ্যন নহয়। অপশ্যন এটো হ'ব কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰ। ঠিক আছে, আমি নেক্সট কুৱেশ্যনটোৰ ফালে যাম। নম্বৰ 6, এইবাৰ আহিব প্ৰভাৰ্বছ। প্ৰভাৰ্বৰ কেইটামান কুৱেশ্যন আহিছে, ঠিক আছে? এইকেইটা চাই যাবলৈ ট্ৰাই কৰিব। A closed mouth catches no flies means প্ৰভাৰ্বটো হ'ল a closed mouth, বন্ধ মুখ এখনত পোক নোসোমায়। তাৰমানে কি? আমি যদি মুখখন বন্ধ কৰি ৰাখো, মুখত পোক নোসোমায়, তাৰমানে বন্ধ কৰি ৰখা মুখখন বহুত ক্ষেত্ৰত আমাক বিপদৰ পৰা বচাই ৰাখিব পাৰে, হয়নে? মুখ বন্ধ কৰি থকাই ভাল, বহুত সময়ত নোকোৱাই ভাল বুলি যে লিখিছিল মহেন্দ্ৰ বৰঠাকুৰে, হয়নে? তেনেকুৱা ধৰণৰ কথা, নোকোৱাই ভাল। অপশ্যন 8 কি দিছে? সাইলেন্স কিপছ ওৱান সেফ, নীৰৱতাই মানুহক নিৰাপদ কৰি ৰাখে। অপশ্যন বি দিছে হাংগ্ৰি পিপল টক এ লট, ভোকাতুৰ মানুহে বহুত কথা কয়। অপশ্যন চি দিছে বি অপেন টু এভৰিথিং, আৰু অপশ্যন ডি দিছে ফ্লাইজ আৰ এট্ৰেক্টেড টু ফুডছ। ফ্লাইজ বিলাক কি? খাদ্যৰ প্ৰতি এট্ৰাক্টেড হয় বুলি কৈছে, হয় জানো? হয়নে? ইয়াতে কিহৰ কথা কৈছে? সাইলেন্স কিপছ ওৱান সেফ, এইটো কথাই কৈছে। তাৰমানে মনে মনে থকাটোৱে একচুৱেলি ভাল। মনে মনে থাকিলে আমি কি কৰিব পাৰো? বহুত বিপদৰ পৰা হাত সাৰি থাকিব পাৰো, সেইটো কথাকে ইয়াতে কোৱা হৈছে। So this is the answer for question number 6. ঠিক আছে, অপশ্যন এ is the answer. তাৰ পিছৰ কুৱেশ্যন খিনি ফালে যদি আমি যাওঁ, question number 7, even a worm will turn implies, even a worm will turn, এইটো ইয়াৰে মিনিংটো কি? even a worm will turn, তাৰমানে nature always defends itself, নে a weak person will eventually retaliate, নে everything turns in circles, নে worms change directions, কোনটোৰ কথা কৈছে? even a worm will turn, তাৰমানে এজন দুৰ্বল মানুহৰ কথা কৈছে। a weak person will eventually retaliate, তাৰমানে দুৰ্বল মানুহ এজনেও অৱশেষত কি কৰিব? যিটো বস্তু হাসিল কৰিব বিচাৰে হাসিল কৰিব পাৰিব, মেবি টাইম লাগিব, তেওঁ সময় লাগিব পাৰে, কিন্তু কি হ'ব? ৰিটেলিয়েট কৰিবই, তাৰমানে বাকী কেইটাৰ কথা ইয়াতে কোৱা হোৱা নাই। অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ, কিহৰ কাৰণে? কুৱেশ্যন নম্বৰ 7ৰ কাৰণে। ঠিক আছে, হৈ গ'ল। নেক্সট কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, নম্বৰ 8 কি দিয়া আছে? There is many a sleep between the cup and the lip.
তাৰে মিনিংটো কি? There's many a slip between the cup and the lip. তাৰমানে কাপটো আৰু বস্তুৰ মাজতো বহুত কিবা কিবি পিছলি যায়, হয়নে? তাৰে অৰ্থটো কি আমাক সুধিছে? There's many a slip between the cup and the lip. তাৰমানে কাপটো আহি আমাৰ ওচ পোৱালৈকেও কি there's many a slip, তাৰমানে পিছলি যোৱাৰ বহুত সম্ভাৱনা আছে। বুজি পাইছে? মানে কাপটো আমাক প্ৰিপেয়াৰ কৰি কোনোবাই আনি দিলে, যেনিবা চাহৰ কাপটো দিছে বা কফি একাপ দিছে, কিন্তু চাহৰ কাপটো তাৰ পৰা লৈ হাতেদি লৈ উঠি উঠালে আনাৰ মাজতো আৰু বহুত কিবা কিবি আছে, মানে হাতৰ পৰা পৰিব পাৰে, নিঠুডাল ছিঙি যাব পাৰে, তাৰ পৰাও পৰিব পাৰে, গতিকে বহুতখিনি বাকী আছে। তাৰমানে ফাইনেল চাকচেছ ইজ নেভাৰ চাৰ্টেইন। অৱশেষত চাকচেছ হ'ব নে নাই সেইটো বস্তু কেতিয়াও চাৰ্টেইন হৈ নাথাকে। বুজি পাইছেনে? ওৱান শ্বুডন্ট ড্ৰিংক কেয়াৰফুলি বুলি কৈছে। টু মেনি টক্স ৰুইন প্লেনছ, নে ওৱান শ্বুড অলৱেজ এক্ট কুইকলি? নাই, কোনটোৰ কথা কৈছে? অপশ্যন বিত যিটো দিয়া হৈছে এইটো কৈছে যে ফাইনেল চাকচেছ ইজ নেভাৰ চাৰ্টেইন। অৱশেষত জয় হ'ব নে নহ'ব সেইটো কথা কেতিয়াও নিশ্চিত হৈ নাথাকে, গতিকে আমি সাৱধানে চলা উচিত। ঠিক আছে, সাৱধানে চলা উচিত। Number 9, make hay while the sun shines is about, কিহৰ কথা কৈছে? Make hay while the sun shines, তাৰমানে কি? Working in the field, নে planning the next move, নে utilizing opportunities promptly, নে waiting for the right time? কোনটো কৈছে ইয়াতে? Make hay while the sun shines, তাৰমানে ইয়াতে কৈছে utilizing opportunities promptly, তাৰমানে যিটো সুযোগ পোৱা যায় তাক মানে ভালকে ব্যৱহাৰ কৰা, সুযোগৰ সৎ ব্যৱহাৰ কৰাটোকে কৈছে। ৱেইটিং ফৰ দ্য ৰাইট টাইম নহয়, প্লেনিং ফৰ দ্য নেক্সট মুভ বা ৱৰ্কিং ইন দ্য ফিল্ড নহয়। চি টো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 9ৰ কাৰণে। ঠিক আছে, কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যনৰ ফালে যাম আমি। নম্বৰ 10ত কি সুধিছে? আ মেন ইজ নোন বাই দ্য কোম্পানী হি কিপছ। এইটো এটা ডাঙৰ কথা কৈছে। মানুহক সংগৰ দ্বাৰা কি কৰা যায়? চিনি পোৱা যায় বুলি কৈছে। তাৰমানে সংগ মানে কি? এতিয়া মই কোন কোন মানুহৰ লগত আছো সেইখিনিয়ে কি ডিটাৰমাইন কৰিব যে মোৰ বন্ধুখিনি যদি এনেকুৱা, মই মানুহজন কেনেকুৱা হম, সেই বস্তুটো দেখুৱাব, ৰাইট? গতিকে কি কৈছে? অপশ্যন এ টো দিছে ফ্ৰেণ্ডছ শ্বেপ ওৱানছ ৰেপুটেশ্যন। অপশ্যন বি দিছে ওৱান মাষ্ট চুজ পেৰেণ্টছ ৱাইজলি। পেৰেণ্টছ কোনোবাই চুজ কৰিব পাৰে নেকি? নোৱাৰে, গতিকে এইটো ভুল কথা। পেৰেণ্টছ চুজ কৰিব নোৱাৰে, যাৰ যোন পেৰেণ্টছ হয় ৰেচপেক্ট কৰা উচিত। ঠিক আছে, কোম্পানী ইজ মোৰ ইম্পৰ্টেণ্ট দেন একশ্যনছ। একশ্যনতকে, মানুহৰ কামতকে মানুহৰ সংগ বেছি ইম্পৰ্টেণ্ট বুলি কৈছে? নহয়। আৰু কৈছে কি ৰেপুটেশ্যন ইজ বিল্ড থ্ৰু এচিভমেণ্টছ। এচিভমেণ্টেদি ৰেপুটেশ্যন বিল্ড নহয়। ঠিক আছে, গতিকে কি? ফ্ৰেণ্ডছ শ্বেপ ওৱানছ ৰেপুটেশ্যন। বন্ধুবোৰে আমাৰ ৰেপুটেশ্যনটো বনায়। তাৰমানে মোৰ যদি লগত থকা কেইটাই, মোৰ যেনিবা 5জন বন্ধু আছে, গোটেই কেইজনে যদি তাচ খেলি আড্ডা দি পেলাই মদ চিগাৰেট ভাং এইবিলাক খাই থাকে অপেনলি, মানুহে মোৰ কথাও সেইটোৱে জাজ কৰিব যে ই একেটাৰ লগত থাকে, তাৰমানে ইও তেনেকুৱাই, ৰাইট? গতিকে কি হয়? ফ্ৰেণ্ডছ খিনিয়ে আমাৰ ইম্প্ৰেশ্যনটো ক্ৰিয়েট কৰে। মই যদি ভাল মানুহৰ লগত আছো ময়ো ভাল হ'ম, মই যদি বেয়াৰ লগত আছো ময়ো বেয়া হ'ম ডেফিনেটলি। গতিকে সেইটোৱে কৈছে আ মেন ইজ নোন বাই দ্য কোম্পানী হি কিপছ, এইটো কথাকে কোৱা হৈছিল। ঠিক আছে, প্ৰভাৰ্ব ইমানখিনিয়ে আছিল। এবাৰ আমি যাম ফ্ৰেজেল ভাৰ্বছৰ ফালে। ফ্ৰেজেল ভাৰ্ব ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিকছ আপোনালোকৰ চিলেবাছৰ ক্ষেত্ৰত। দ্য ফায়াৰ ব্ৰিগেড মেনেজ টু পুট আউট দ্য ফায়াৰ উইদিন মিনিটছ। পুট আউট, ইয়াতে ফ্ৰেজেল ভাৰ্বটো কি? পুট আউট। পুট আউট মানে কি আমাক সুধিছে? পুট আউট মানে কণ্ট্ৰল কৰা, ছেট কৰা, নে এস্কেপ কৰা, নে এক্সটিংগুইছ কৰা? কোনটো? কণ্ট্ৰল কৰা মানে কি? নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা। ছেট মানে কি? জুই লগাই দিয়া। এস্কেপ মানে হৈছে জুইৰ পৰা পলোৱা। আৰু অপশ্যন ডি যিটো দিছে এক্সটিংগুইছ, তাৰ মানে হৈছে নুমাই যোৱা। ঠিক আছে, পুট আউট মানে কি? পুট আউট মানে হৈছে এক্সটিংগুইছ, নুমুৱাই দিয়া। এস্কেপ কৰা বা জুই লগাই দিয়া বা জুই কণ্ট্ৰল কৰা নহয়। পুট আউট মানে হৈছে এক্সটিংগুইছ বা নুমুৱাই দিয়া। সেইটোকে আমি চিলেক্ট কৰিম অপশ্যন ডি। ঠিক আছে, 11 নম্বৰটো পালো। এবাৰ যাম কুৱেশ্যন নম্বৰ 12ৰ ফালে। হি ট্ৰাই টু পাছ অফ ফেক কাৰেঞ্চি এজ ৰিয়েল। পাছ অফ মানে কি? পাছ অফ মানে কি? পাছ অফ মানে বস্তুটো, কিবা এটা বস্তু প্ৰেজেন্ট কৰা। ঠিক আছে, ফলছলি প্ৰেজেন্ট। পাছ অফ মানে মিছাকে কিবা এটা বস্তু দেখুৱাই পেলাই সেইটো দি হাত সাৰি যাব বিচৰা। মানুহজনে মানে বস্তুটো সঁচাৰ নিচিনাকে দিছে আৰু তাক সঁচা বুলি ভাবিলে সি মানে হাত সাৰি গ'ল তাৰ পৰা।
So তেনেকুৱা ক্ষেত্ৰত ইউজ কৰা হয় falsely present ঠিক আছে option C is the answer for question number 12 question number 12 or answer next question of ফালে আমি যদি যাও number 13 we need to iron out our ideas iron out এইটো কোনটো phrase we need to iron out our differences before moving forward তার মানে কি iron out মানে কি iron out মানে কিবা যদি মাসলা হৈ আছে কিবা প্ৰবলেম হৈ আছে সেইখিনি ঠিক কৰি পেলাই যোৱা তানে erase flatten নে solve নে discuss solve হ'ব ঠিক আছে এটো solve কৰি যোৱাৰ কথা কৈছে erase মানে হৈছে মচি দিয়া flatten মানে সিধা কৰি দিয়া তানে iron কৰিলে যি হয় ইস্ত্ৰি কৰিলে কি হয় flat হৈ যায় হেতু কথা কৈছে নে আলোচনা কৰা নহয় কিহৰ কথা কৈছে solve কৰি যোৱাৰ কথা কৈছে আমাৰ যদি কিবা ডিফাৰেন্সেস আছে আমাৰ কিবা ডিফাৰেন্সেস মানে একচুয়ালি কনফ্লিক্টছৰ কথা কৈছে সেইখিনি যাতে আমি সলভ কৰি যাব পাৰো বুলি কৈছে কামলৈ যোৱাৰ আগত বা আগুৱাই যোৱাৰ আগত ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো ফালে আহিছো নম্বৰ 14 she had to face up the consequences for her action face up মানে কি face up মানে কিবা এটা বস্তু কৰাৰ পিছত সেই বস্তুটো কি হ'ব তাৰ যিখিনি ফলশ্ৰুতি আহিব যিখিনি কনসিকুৱেন্সেস আহিব সেইখিনিক লৈ মানে হেৰি সেইখিনি ফেস কৰিব লাগিব তানে সাহসেদি মুখামুখি হোৱা ঠিক আছে সাহসেদি মুখামুখি হোৱাৰ কথা কৈছে সো এটো কোনটো হ'ব একসেপ্ট ব্ৰেভলি হ'ব সাহসেদি আকোৱালি লোৱা ফেস আপ ঠিক আছে অপশন সি will be the correct answer for question number 14 then আমি যাম 15 ৰ ফালে number 15 কি সুধিছে আমি চাই লওঁ the teacher asked him to reach between the lines read between the lines ঠিক আছে এটো এটা ডাঙৰ phrasal verb read between the lines মানে কি আমাৰ এনেকে এনেকে লাইন বিলাক লিখা থাকে ৰাইট সাপোজ মই এনেকে লিখিছো Krishna Sharma is a friend of mine ঠিক আছে এনেকে যেনিবা মই লিখিছো এই দুটা লাইনৰ ভিতৰত যদি read between the lines বুলি কয় তাৰ মানে ইয়াতে মই একচুয়ালি কি বুজাইছো এই লাইন দুটাৰ মাজৰ খিনি পঢ়িব দিছে তাৰ মানে কি ইয়াৰ একচুয়াল যেটো মিনিং আছে যেটো লুকাই থকা অৰ্থ সেইটো বুজিব দিছে ঠিক আছে লাইন দুটাৰ মাজত পঢ়িব দিয়া মানে কি মাজত কি পঢ়িম ইয়াৰে যেটো অন্তৰ্নিহিত অৰ্থ সেইটো পঢ়িব দিছে মানে গেছ কাৰেক্টলি নহয় আন্ডাৰস্ট্যান্ড দা হিডেন মিনিং এটো কথা কৈছে ৰিড স্লোলি বা স্পিক লাউডাৰ কোৱা নাই কিন্তু অপশন বি যেটো লিখা আছে that will be the correct answer for question number 15 ঠিক আছে এখিনতে আছে আপোনালোকৰ কাৰণে এটা announcement মক ইন্টাৰভিউ আপোনালোক যিসকলে ইন্টাৰভিউ কাৰণে প্ৰিপেয়াৰ কৰি আছে আপোনালোকৰ কাৰণে আমি মক ইন্টাৰভিউ আগবঢ়াইছো গতিকে আপোনালোকে যদিহে ইচ্ছা কৰে ল'ব পাৰে this is absolutely free আটাইতকৈ ডাঙৰ কথাটো হ'ল এটো একদম ফ্ৰী অফ কষ্ট বিনামূলীয়াকে দি থকা হৈছে অফলাইন আৰু অনলাইন দুইটা বেটছতে এভেইলেবল যদিহে আপোনালোকে ইচ্ছা কৰে তেতিয়াহলে আজিয়ে ৰেজিষ্টাৰ কৰিব পাৰে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমাৰ ইয়াতে দুটা নম্বৰ দিয়া আছে 036131935570 অথবা আৰু এটা নম্বৰ আছে যেটো আপোনালোকে WhatsApp কৰিব পাৰে 7002940127 এই দুটা নম্বৰত কন্টাক্ট কৰিব পাৰে নতুবা আপোনালোকে www.ecohipat.com ত লগইন কৰি পেলাই যোগাযোগ কৰিব পাৰে আৰু যদি ইয়াতে আহিব বিচাৰে তেতিয়াহলে আমাৰ এড্ৰেছটো হৈছে মই কৈ দিছো সৰুকে লিখা আছে কাৰণে হাউস নম্বৰ 18 নেক্সট টু ডেকৰা বিবাহ ভৱন হৃদয় ৰঞ্জন পথ জু তিনিআলি গুৱাহাটী 781003 ঠিক আছে এয়া হল আমাৰ মক ইন্টাৰভিউৰ কাৰণে আপোনালোকে যদি ৰেজিষ্টাৰ কৰিব বিচাৰে সেইখিনি ডিটেইল এতিয়া যাম নেক্সট কোৱেশ্চনৰ ফালে কোৱেশ্চন নম্বৰ 16 ইয়াতে কি কৰা হৈছে কালেক্টিভ নাউন্স কিছু দিয়া হৈছে 16 ৰ পৰা 20 লৈকে নম্বৰ 16 ত কি হৈছে a dash of ships was seen approaching the harbor harbor মানে হৈছে বন্দৰ বন্দৰৰ ফালে জাহাজৰ এটা গ্ৰুপ আগবাঢ়ি আছিল dash of ships ship মানে হৈছে জাহাজ জাহাজৰ গ্ৰুপ এটা কি বুলি কয় জাহাজৰ গ্ৰুপটো কি বুলি কয় অপশন এ ক্লাস্টাৰ অপশন বি বান্ডল অপশন সি ফ্লিট আৰু অপশন ডি কোম্পানী কোনটো কয় জাহাজৰ যেটো গ্ৰুপ এটো ফ্লিট বুলি কয় মনত ৰাখিব ফ্লিট ঠিক আছে কালেক্টিভ নাউন্স আপোনালোকৰ সিলেবাসত আছে
গ্ৰুপ অফ এনিমেলছো আছে কিন্তু কালেক্টিভ নাউন্স কেতিয়াবা গ্ৰুপ অফ এনিমেলছৰ বাহিৰতো কিবা আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে সেইকাৰণে এইখিনি দিবলৈ ট্ৰাই কৰা হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 17 ফালে যাম দ্য শেফাৰ্ড guarded a dash of sheep এতিয়া চাওক এটা কি দিছিলে এটা sheep দিছিলে এবাৰ আকৌ sheep দিছে ভেড়া ছাগলীৰ গ্ৰুপটোক কি বুলি ক'ব দ্য শেফাৰ্ড হৈছে কুকুৰ ঠিক আছে জাৰ্মান শেফাৰ্ড হ'ব পাৰে আমেৰিকান শেফাৰ্ড হ'ব পাৰে শেফাৰ্ডটোৱে কি কৰিছিল গাৰ্ড দিছিল এই শিপ বা ভেড়া ছাগলীৰ যিটো গ্ৰুপ আছিল সেই গ্ৰুপটোক সি গাৰ্ড দি ফুৰিছিল ঠিক আছে আৰু শিপৰ ভেড়া ছাগলীৰ যিটো গ্ৰুপ সেইটো কি বুলি কয় সোৱাৰ্ম আছে হাৰ্ড আছে পেক আছে ফ্লক আছে এইটো গ্ৰুপক ফ্লক বুলি কয় ঠিক আছে পেক হাৰ্ড বা সোৱাৰ্ম নহয় অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ হিয়াৰ a flock of sheep তাৰ পিছৰ কুৱেশ্যনটো ফালে আহিছো নম্বৰ 18 কি দি আছে a dash of directors decided the company's fate ডিৰেক্টৰ বিলাকৰ পৰিচালকসকলৰ যিটো দল তেওঁলোকে কি কৰিলে কোম্পানীটোৰ যিটো ভাগ্য সেই ভাগ্যটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া বৰ্ড আৰ্মি বেণ্ড আৰু ৰেঞ্জ আছে ৰেঞ্জটো কিহৰ ক্ষেত্ৰত খাটে ৰেঞ্জটো খাটে পৰ্বতমালা মাউণ্টেইনৰ ক্ষেত্ৰত ৰেঞ্জ অফ মাউণ্টেইনছ বুলি কয় আপোনালোকে শুনিছে নিশ্চয় বৰাই ৰেঞ্জ বুলি যে কয় ছচিয়লজি বা আমাৰ যিবোৰ হেৰি আছে জিকে পঢ়োতে পাইছে জিঅগ্ৰাফি পাৰ্টত পাইছে আপোনালোকে হয়নে ৰেঞ্জ বুলি কয় সো ৰেঞ্জটো তাৰে ক্ষেত্ৰতে খাটে ডিৰেক্টৰছৰ ক্ষেত্ৰত বেণ্ড নহয় বেণ্ডটো মিউজিচিয়ানৰ হয় আৰ্মিটো ইয়াতে নকয় এইটো কি হ'ব এইটো বৰ্ড অফ ডিৰেক্টৰছ হ'ব বৰ্ড অফ ডিৰেক্টৰছ ঠিক আছে অপশ্যন এ will be the correct answer for question number 18 ঠিক আছে নম্বৰ 19 ফালে আগবাঢ়িছো কি দিয়া আছে The children were excited to see a dash of monkeys at the zoo. Monkey যিটো গ্ৰুপ সেইটো কি বুলি কয় বান্দৰৰ যিটো গ্ৰুপ ক্লাষ্টাৰ গ্ৰুপ হাৰ্ড আৰু কলনী আছে কলনীটো কিহক কয় কলনীটো শহাপহুৰ এটা গ্ৰুপক ক'ব পাৰে ৰাইট ইয়াতে বান্দৰক নকয় হাৰ্ডটো ডাঙৰ এনিমেলৰ ক্ষেত্ৰত থাকে এতিয়া এলিফেণ্টৰ ক্ষেত্ৰত হ'লে হাৰ্ড হ'ব গ্ৰুপ আছে আৰু ক্লাষ্টাৰ আছে ক্লাষ্টাৰটো এটা বেলেগ ক্লাষ্টাৰটো কি তৰা বা কিবা এইবিলাক বস্তুৰ ক্ষেত্ৰত ক্লাষ্টাৰ কয় বান্দৰৰ ক্ষেত্ৰত হ'লে দিছ ইজ কল্ড গ্ৰুপ ঠিক আছে আৰু যদি আৰ্মি বুলি কয় আৰ্মিটো কিহৰ ক্ষেত্ৰত খাটে জানে ভেকুলীৰ ক্ষেত্ৰত হ'লে আৰ্মি হয় বান্দৰৰ হ'লে troop a troop of monkeys at the zoo ঠিক আছে option B will be the correct answer for question number 19 question number 19 or answer next question to ফালে যাম number 20 collective noun or last question a dash of pearls was gifted to the queen কুইনজনীক ৰাণীক কি দিয়া হৈছিল মুকুটাৰ কি দিয়ে আমাৰ যে কয় মুকুটা দিয়া হল মুকুটা যদি 100 মান মুকুটা দিয়া হৈছে এইকেইটা কি বুলি ক'ব মুকুটাৰ এটা থুপ দিলে এইটো কি বুলি কয় গ্ৰুপ আছে ৰেঞ্জ আছে সেট আছে আৰু ষ্ট্ৰিং আছে গ্ৰুপ থাকিলে মুকুটাৰ ক্ষেত্ৰত এইটো ষ্ট্ৰিং বুলি কয় ঠিক আছে সো এইটো আমি ষ্ট্ৰিং লিখিব লাগিব ইয়াত a string of pearls was gifted to the queen ঠিক আছে set ৰেঞ্জ বা গ্ৰুপ নহয় option D will be the correct answer for question number 20 ঠিক আছে collective nouns খিনি হৈ গল আমাৰ ইয়াৰে পিছত আৰু কি আছে ইয়াৰে পিছত আছে parts of speech এতিয়া আমি আইডেন্টিফাই কৰিব লাগে কোনটো কি parts of speech আইডেন্টিফাই কৰিব দিছে the parts of speech of the underlined word suddenly he began to cry suddenly এইটো আমাক কি কৰিব দিছে আইডেন্টিফাই কৰিব দিছে suddenly টো কি হ'ব এটা কথা মই কওঁ sudden হলে সেইটো এটা adjective হৈ যায় আৰু suddenly যেতিয়া ক'ব তেতিয়া সেইটো adverb হৈ যায় এটা কথা মনত ৰাখিব পিছফালে যিটো ly লাগি থাকে এইটো মোষ্টলি কি হয় adverbৰ নিশানী এইটো adverbৰ নিশানী ঠিক আছে suddenly he began to cry এটা মানে কান্দা কথাটো suddenly টোৱে কি কৰিছে মডিফাই কৰিছে cry টো এটা verb ইয়াক মডিফাই কৰি থৈ দিছে so ই adverb so option D will be the answer option D will be the answer ঠিক আছে number 21 হল number 22 ফালে যদি আমি যাও কি দিয়া আছে identify the parts of speech he walked slowly into the room slowly to কি হ'ব slowly to again
কিহক কোৱালিফাই কৰিছে ৱাকক কোৱালিফাই কৰিছে ৰাইট এইটো হ'ল ভাৰ্ব ৱাকটোক সি মডিফাই কৰি দিছে যে কেনেকে খোজ কাঢ়িছিল মেনাৰটো শ্ব' কৰিছে যে সি শ্ল'লি আহিছে ঠিক আছে সো এইটো এটা কি হ'ব এডভাৰ্ব হ'ব অপচন এ will be the answer for question number 22 ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম identify the parts of speech the children made a mess ঠিক আছে the children made a mess এইটো messটো আমাৰ কি কৰা আছিলে আন্ডাৰলাইন কৰা আছিলে কুৱেশ্যনটো the children made a mess মানে কি খেলিমেলি সৃষ্টি কৰা গোটেই খেলিমেলি হিচৰতি কৰা এই বস্তুটো কি হ'ব আমাক সুধিছে মেছটো কি হ'ব আমাক সুধিছে এইটো হ'ব এটা নাউন ঠিক আছে verb pronoun বা adjective নহয় the children made a messটো হ'ব noun option B will be the correct answer next question to চাব কি দিয়া আছে identify the part of speech this is a very beautiful painting ইয়াতে কি কৰা আছে very to আমাক আইডেন্টিফাই কৰিব দিছে ভেৰিটোৱে কি কৰিছে আমাৰ যিটো বিউটিফুল আছিলে সেইটোক কি কৰি আছে কোৱালিফাই কৰি আছে সো এনেকুৱা ক্ষেত্ৰত ভেৰিটো কি হ'ব ভেৰিটো হ'ব এডভাৰ্ব ঠিক আছে এডজেক্টিভ এইটো এডজেক্টিভ আৰু পেইন্টিংটো হৈছে নাউন ঠিক আছে বিউটিফুলটো এডজেক্টিভ আৰু পেইন্টিংটো হৈছে নাউন আৰু এডজেক্টিভকো যদি কোৱালিফাই কৰিব পাৰে তেতিয়াহ'লে দ্যাট ইজ চাৰ্টেইনলি এডভাৰ্ব আমি ৰিসেন্টলি এটা ক্লাছত ডিসকাস কৰিছিলো যদিহে আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে ইয়াৰে আনসাৰটো হ'ব অপচন এ তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 25 আইডেন্টিফাই দ্য পাৰ্ট অফ স্পীচ উই মেড বিফোৰ দ্য ফাংচন ষ্টাৰ্টেড ইয়াতে এই বিফোৰটোৰ তলত আন্ডাৰলাইন আছিলে উই মেড বিফোৰ দ্য ফাংচন ষ্টাৰ্টেড তাৰমানে আমি লগ পাইছো কেতিয়া ফাংচন আৰম্ভ হোৱাৰ আগতে সো বিফোৰটো ইয়াতে প্ৰিপজিশন নে কনজাংশন নে এডভাৰ্ব নে নাউন সুধিছে আমি এটাই জানো এইটো কি হয় প্ৰিপজিশন এইটো প্ৰিপজিশন হৈ গ'ল সো একেটা আছিলে আমাৰ পাৰ্ট অফ স্পীচৰ কোৱেশ্চন ইয়াৰে পিছত আৰু এটা নতুন সেট অফ কোৱেশ্চনছ আছে নম্বৰ 26 ৰ পৰা 30 লৈকে নম্বৰ 26 ৰ পৰা 30 লৈকে আমি ডিসকাস কৰিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো একেটা দিয়া যাব fill in the blanks question number 26 ৰ পৰা 30 লৈকে আৰু fill in the blanks on basis of কি preposition হিচাপে সুধিব পাৰে বেলেগ সুধিব পাৰে বিভিন্ন বস্তু মিক্স কৰি বেলে দিয়া যাব ঠিক আছে he has been working here dash 5 years এতিয়া চাও he has been working দিয়া মাত্ৰকে কি অতীতত আৰম্ভ হৈ এতিয়াও কাম কৰি আছে বুজি পালো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হৈ গল আৰু for ইয়াতে যদি 5 years দিছে তেতিয়াহ'লে এইটো এটা কি 5 years টো এটা পিৰিয়ড অফ টাইম হয় না নহয় তাৰমানে আমি এইটো নাজানো যে কেতিয়াৰ পৰা কাম কৰিছে আমি নাজানো কিন্তু কাম কৰিবলে এতিয়ালৈকে কি হল 5 বছৰ হল তাৰমানে 2020 ৰ কোনবাটো সময়ৰ পৰা কৰিছে বা 5 বছৰ আগৰ পৰা কৰিছে আমি গম পালো কামটো 5 বছৰ আগতে আৰম্ভ হৈছিল এতিয়াও চলি আছে সো এইটোত কি হয় এনেকুৱা ক্ষেত্ৰত ফৰ হ'ব এনেকুৱা ক্ষেত্ৰত হ'ব ফৰ কিয় কাৰণ আমাক এটা কি দিয়া আছে পিৰিয়ড অফ টাইম দিয়া আছে ৰাদাৰ দেন পইণ্ট অফ টাইম কোনটো টাইমত আৰম্ভ হৈছিল এইটো দিয়া নাই কিন্তু কামটো আৰম্ভ হ'বলৈ কিমান টাইম হ'ল এইটো দিয়া আছে এনেকুৱা ক্ষেত্ৰত অপচন এ নাইবা ফৰটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 27 she is very good dash playing the piano এইটো কোনটো হ'ব আপোনালোকে জনাব লাগে she is very good dash playing the piano কিবা যদি কামত বহুত ভাল হয় তেতিয়াহ'লে কি ইউজুৱেলি আমি ইন লিখো কিবা সাবজেক্টত হলে কিন্তু কিবা কাম এটাৰ কথা যদি কয় তেতিয়া আমি কি লিখিম তেতিয়া এট লিখিম ঠিক আছে ফৰ বা ইন বা এবাউট নহয় she is very good at playing the piano পিয়ানোখন বজোৱাত তাই খুবেই ভাল ঠিক আছে অপচন সি will be the answer for question number 27 তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 28 I will call you dash I reach home তোমাক মই কল কৰিম কেতিয়া dash I reach home unless until although এইবিলাক হ'ব নেকি ইয়াতে নহয় unless হ'ব কেতিয়া I won't call you যদি থাকিলেহেঁতেন তেতিয়া হ'ব I won't call you unless I reach home মানে মই ঘৰ গৈ নোপোৱা পৰ্যন্ত যদি ঘৰ গৈ নাপাওঁ তোমাক কল নকৰো until টোও কি বুজায় নোহোৱা পৰ্যন্তই বুজায় কিন্তু টাইমৰ ক্ষেত্ৰত বুজায় ঠিক আছে
তোমাক মই কল নকৰো যেতিয়ালৈকে ঘৰ গৈ নাপাওঁ কিন্তু আই উইল কল ইউ দিলে আমি আনলেছ বা আনটিল দিব নোৱাৰো অলদো দিব নোৱাৰো অলদো দিলে কি হ'ব যে ঘৰ গৈ নাপালে কল কৰাৰ কথা আছিল তোমাক মই ঘৰ গৈ পালেও কিন্তু কল কৰিম যদিও মই ঘৰ গৈ পাওঁ মই তোমাক কল কৰিম তেনেকুৱা বুজাব কিন্তু যদি আমি when ব্যৱহাৰ কৰো তেতিয়া কি হ'ব আই উইল কল ইউ when I reach home ধুনীয়াকে এটা কি কৰি আছে দুটা টাইম ফ্ৰেজবিলাক লগাই দিছে যে মই তোমাক তেতিয়া কল কৰিম যেতিয়া মই ঘৰ গৈ পাওঁ হয়নে অৰ্থটো বুজাইছেনে ইয়াতে when বহুৱালে কি হ'ব অৰ্থটো বুজাব I will call you when I reach home তোমাক মই তেতিয়া কল কৰিম যেতিয়া মই ঘৰ গৈ পাওঁ so option D will be the correct answer for question number 28 ঠিক আছে option D টো হ'ব correct answer next question ফালে আহিছো number 29 কি দিয়া আছে the report was written dash a professional editor professional editor এজনৰ দ্বাৰা লিখা হৈছিল ৰিপৰ্ট গতিকে written by হ'ব নে written to নে written into নে written of কোনটো হ'ব আমাক সুধিছে ইয়াতে ৰিপৰ্টটো লিখাৰ ক্ষেত্ৰতহে সুধিছে গতিকে কালে লিখা হৈছিল কি আমি নাজানো বাট লিখাজন যে প্ৰফেশনেল এডিটৰ আমি সেইটো কথা গম পাব পাৰো গতিকে কি written by হ'ব ইয়াতে the report was written by a professional editor ঠিক আছে option A will be the answer তাৰ পিছৰ কোৱেশ্চনটো ফালে যদি যাও নম্বৰ 30 she took the medicine dash food কি হ'ব মেডিসিনটো খাদ্যৰ সৈতে লৈছিল বা খাদ্যৰ লগত লৈছিল বুলি কৈছে তেতিয়া বাই ফুড বা আন্ডাৰ ফুড বা ইনটু ফুড নহয় কি হ'ব উইথ ফুড হ'ব she took the medicine with food ঠিক আছে অপশন সি যেটো দিয়া আছে এটো হৈ যাব কারেক্ট আনসার সো আজিলে আমাৰ ডিসকাস কৰিবলগীয়া এইখিনিয়ে আছিল আই হোপ আপোনালোকে এইখিনি বুজি পালে বা আপোনালোকৰ ভাল লাগিল যদিহে ভাল লাগিল আমাক জনাব কেনেকুৱা পালে যদি ভাল নাই লগা তেতিয়াও জনাব ঠিক আছে এইখিনিতে আমাৰ টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণা আছে আপোনালোক যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহলে অতি শীঘ্ৰে জড়িত হ'ব বুলি আশা ৰাখিছো স্ক্ৰিনৰ বাওঁফালে আপোনালোকে দেখিছে এটা গ্ৰীণ কিউআৰ কোড দিস ইজ দ্য কিউআৰ কোড অফ আৱাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ই কহিপাত এইটো ফলো কৰিলে আপোনালোকে আমাৰ আহিবলগীয়া প্ৰতি ধৰণৰ ক্লাছ আমাৰ যি কোৰ্সেছ আমি লঞ্চ কৰো প্ৰতিটো কোৰ্সত আমি কি অফাৰ প্ৰভাইড কৰো লগতে ফ্ৰী মক টেষ্ট বিলাকৰ কথা আৰু ডেইলি কিছুমান কোচ বা জানিবলগীয়া বিভিন্ন কথা আপোনালোকে ইয়াৰ থ্ৰুদি জানিব পাৰিব লগতে স্ক্ৰিনৰ সোঁফালে আছে এটা পিংক আৰু পাৰ্পল শেড থকা কিউআৰ কোড যেটো মোৰ নিজৰ চেনেলৰ কিউআৰ কোড আপোনালোকে মোৰ ইউটিউবৰ ফ্ৰী ক্লাছ বিলাক অৰ্থাৎ আজি যেটো ক্লাছ আপোনালোকে ইয়াতে চাই আছে এটো ক্লাছৰ বা এনেকুৱা আৰু ইউটিউবত যিমান ক্লাছ আপলোড হৈ থাকে সবৰে লিংক বিলাক পাব লগতে ক্লাছ কিটা শেষ হোৱাৰ পিছত তাৰে পিডিএফ কিটা এই চেনেলটোত লাভ কৰিব গতিকে দুটা চেনেল আপোনালোকে আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো আপোনালোকৰ কাৰণে লাভদায়ক হ'ব গতিকে ঘোষণাটো ইমানেই আই হোপ আপোনালোকে জয়েন কৰিব এবছলিউটলি ফ্ৰী অফ কষ্ট গতিকে আজি যিখিনি ডিসকাস কৰিলো আই হোপ এইখিনি বস্তু আপোনালোকৰ কামত আহিব আৰু যদি কিবা ইস্যু থাকে আমাক কমেন্টত জনাব আমি এইখিনি সৰ্ট আউট কৰিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আজিলৈ ইমানেই ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ